আমরা বলে তারা বলে কেস করছেন, কথা করছেন, হতা করছেন, তারার কি শরম লাগে না? তারার তো শরম লাগার দরকার আছিল। আমি ও মানুষগুন সেদিন গেছেন, তান বাড়িত গেছি, আমরা কোনো সাহারা দিছই না। আজ তুমি জানি ফিরিবার আইয়াও ন লেস্কার মারদায় 5,000-ৰ ওপৰত মানুহ হ'ব। গোটেইখিনি মানুহে ভৰসা আছিল আমাৰ এম এল এৰ ওপৰত। বিলাল উদ্দিন নামৰ এজন মানুহ আহি পেলাই তেখেতে কৈছে কেছ কৰিছে বোলে। স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে আমি উচ্ছেদৰ বিৰোধী নহয়, কিন্তু অবৈধ পন্থাৰে যিবোৰ উচ্ছেদ চলাই আছে এই উচ্ছেদৰ আমি স্পষ্ট বিৰোধ কৰিম। এনেধৰণে লোকসকলক হাৰাশাস্তি কৰিলে অসমখন ভাগ ভাগ হ'ব আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ সমান্তৰালভাৱে ধৰ্মীয় সংখ্যালঘু মুছলমান লোকসকলক লৈ আগুৱাই গ'লেহে অসমখন উন্নয়নৰ শিখৰত আগুৱাই যাব। আৰম্ভণিৰে পৰা একাংশ ৰাজনৈতিক দলে বিভিন্ন ধৰণৰ ৰাজনৈতিক লাভালাভৰ বাবে কূটনীতি কৰা দেখা গৈছে। এই ধৰণৰ বিভ্ৰান্তিমূলক যিবোৰ বাতাবৰণ বিয়পুৱাই থকা ৰাজনৈতিক নেতাসকলৰ ওপৰত কঠোৰ ব্যৱস্থা ল'ব লাগে। এই সমষ্টিটোত বহু কোটি কোটি টকা থকা লোক বা বহু মাটি সম্পত্তি থকা আছে। গতিকে তেওঁলোকে সঁচাই যদি দৰত দেখাই আছে, যিকোনো ৰাজনৈতিক দলৰ নেতাই হওক, এই লোকসকলক বেছি নালাগে, দল উচাকৈ মাটি দি সহায়ৰ হাত আগবঢ়াওক, এই লোকসকলক সংস্থাপনৰ ব্যৱস্থা কৰক। আমি তেতিয়াই গম পাম সঁচাই প্ৰকৃত তেখেতসকল এই লোকসকলৰ দৰদী, অন্যতা সংখ্যালঘুৰ দৰদী হৈ ডাঙৰ ডাঙৰ লেকচাৰ দি এই লোকসকলক আৰু অধিক বিপদত নেপেলাবলৈ আমি স্পষ্টভাৱে সকীয়াই দিছোঁ। ৰাজনীতি উচ্চাৰিত লোকসকলক আৰু ভূমিহীন লোকসকলৰ ৰাজনীতিয়ে চলি আছে। চৰকাৰ পক্ষ হওক বিৰোধী পক্ষ হওক সকলোৱে ৰাজনীতি কৰি আছে। আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে আমি উচ্ছেদৰ বিৰোধী নহয়, কিন্তু অবৈধ পন্থাৰে যিবোৰ উচ্ছেদ চলাই আছে এই উচ্ছেদৰ আমি স্পষ্ট বিৰোধ কৰিম। আমি দেখা পাইছোঁ যে মাথো এটা নিৰ্দিষ্ট জাতিক ধৰ্মীয় সংখ্যালঘু লোকসকলক মুছলমান লোকসকলক লৈ এই চৰকাৰখনে বিভিন্ন সময়ত ৰাজনীতি আৰু টাৰ্গেট কৰি এই লোকসকলক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ ৰচি আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি স্পষ্টভাৱে দাবী জনাই আছোঁ যে এই লোকসকল ইতিমধ্যে উচ্ছেদৰ বলি হৈছে। এই লোকসকলক অতি শীঘ্ৰে সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে আৰু এই লোকসকলক ইতিমধ্যে একাংশ লোকক ন্যায়ালয়ে স্থিতাদেশ জাৰি কৰিছে। বাকী লোকসকল যদি বিদেশী হ'লহেঁতেন ন্যায়ালয়ে এনেধৰণৰ স্থিতাদেশ জাৰি কৰিলেহেঁতেন নেকি? গতিকে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে নিৰপেক্ষ ভূমিকা পালন কৰিব লাগে। এনেধৰণে লোকসকলক হাৰাশাস্তি কৰিলে অসমখন ভাগ ভাগ হ'ব আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ সমান্তৰালভাৱে ধৰ্মীয় সংখ্যালঘু মুছলমান লোকসকলক লৈ আগুৱাই গ'লেহে অসমখন উন্নয়নৰ শিখৰত আগুৱাই যাব। এই ক্ষেত্ৰত উচ্ছেদৰ বলি হোৱা শিশুসকল আছে, ছাত্ৰ ছাত্ৰীসকল আছে, এইসকলৰ অধিকাৰ যাতে খৰ্ব নহয়, ছাত্ৰ ছাত্ৰীসকল পঢ়া শুনাত যাতে কোনো ধৰণৰ বাধা আহিব নোৱাৰে, তাৰ আবাল বৃদ্ধ বিদ্যাসকল আছে, এইসকল থকাৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ হাৰাশাস্তিৰ সন্মুখীন হ'ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনেও এই ক্ষেত্ৰত সুব্যৱস্থা কৰিবলৈ আমি দাবী জনাইছোঁ। ইয়াৰ সমান্তৰালভাৱে দেখা গৈছে এই লোকসকলক লৈ আৰম্ভণিৰে পৰা একাংশ ৰাজনৈতিক দলে বিভিন্ন ধৰণৰ ৰাজনৈতিক লাভালাভৰ বাবে কূটনীতি কৰা দেখা গৈছে। চৰকাৰ পক্ষৰ ৰাজনৈতিক নেতাই বিভিন্ন ধৰণে ডাঙৰ ডাঙৰ লেকচাৰ দিয়া দেখা গৈছে। এই লোকসকলক ৰক্ষণাবেক্ষণ দিব, কিন্তু কোনো ধৰণৰ ৰক্ষণাবেক্ষণ দিয়া দেখা নগ'ল। আজিৰ দিনত এই লোকসকল নাই, পলাই পত্ৰং হৈছে। উচ্ছেদ চলি থকা অৱস্থাত অতদিনে কোনো খবৰ নাই। উচ্ছেদ চলি থকা অৱস্থাত ARDF বিধায়কৰ নমিনী এজনে আহি উচ্ছেদস্থলীত বাধা দি আছে, কিন্তু এই লোকসকল ক'ত যাব, কি কৰিব, ক'ত খাব, ক'ত থাকিব কোনো ধৰণৰ গুৰুত্ব নাই। গতিকে এই ধৰণৰ বিভ্ৰান্তিমূলক যিবোৰ বাতাবৰণ বিয়পুৱাই থকা ৰাজনৈতিক নেতাসকলৰ ওপৰত কঠোৰ ব্যৱস্থা ল'ব লাগে আৰু ৰাজনৈতিক নেতাসকলে এই লোকসকল ধৰ্মীয় সংখ্যালঘু মুছলমান লোকসকললৈ বিভিন্ন সময়ত ৰাজনীতি কৰা দেখা যায়। ইমানেই যদি এই লোকসকলৰ প্ৰতি দৰদ আছে, এই সমষ্টিটোত বহু কোটি কোটি টকা থকা লোক বা বহু মাটি সম্পত্তি থকা লোক আছে। গতিকে তেওঁলোকে সঁচাই যদি দৰত দেখাই আছে, যিকোনো ৰাজনৈতিক দলৰ নেতাই হওক, এই লোকসকলক বেছি নালাগে, দল উচাকৈ মাটি দি সহায়ৰ হাত আগবঢ়াওক, এই লোকসকলক সংস্থাপনৰ ব্যৱস্থা কৰক। আমি তেতিয়াই গম পাম সঁচাই প্ৰকৃত তেখেতসকল এই লোকসকলৰ দৰদী, অন্যতা সংখ্যালঘুৰ দৰদী হৈ ডাঙৰ ডাঙৰ লেকচাৰ দি এই লোকসকলক আৰু অধিক বিপদত নেপেলাবলৈ আমি স্পষ্টভাৱে সকীয়াই দিছোঁ। আৰু এনেধৰণৰ কাৰ্যকলাপ যদি কৰে আগন্তুক দিনত আমি আমছো এই লোকসকলক
খেদি খেদি নি যমুনা নৈত দলিয়াই পেলাবলৈ প্ৰস্তুত আছোঁ স্পষ্ট কথা আৰু যিসকল লোকে এই লোকসকলক মাটি দি সহায় কৰিব আমি সেই লোকসকলক সমাগত নিৰ্বাচনত আমি পূৰ্ণ সহায় সহযোগ কৰিম স্পষ্টভাৱে আমি ক'ব বিচাৰিছোঁ যে কোনো ধৰণৰ ৰাজনীতি ইয়াত নচলিব AIDF বিধায়কে বিভিন্ন সময়ত ৰাজনীতি কৰিছে আজিৰ দিনতো তেওঁৰ একাংশ চেলা চামুণ্ডা আহি এই লোকসকলক ৰাজনীতি আৰু কেৱল ৰাজনীতি কৰি থাকিলে এই ধৰণৰ ৰাজনীতি পৰিহাৰ কৰিব লাগে এই লোকসকলক সহায়ৰ ক্ষেত্ৰত যিখিনি করণীয় আছে আন্তরিকতাৰে এইখিনি কৰিবলৈ আমি আমচুৰ ফালৰ পৰা স্পষ্টভাৱে আহ্বান জনাইছোঁ যেন আজকের যে উচ্ছেদ চলে যার কারণে এই উচ্ছেদটা আমার একটা দৃষ্টিভঙ্গি আর কি সারা যা রাজনীতি আসলো সারা আনি হারাই দিছে নো আর এই রাজনীতি হারানির কারণে আমরা গরিব দুঃখী মানুষের যা কষ্ট কতরা এগুলো কিন্তু তারা বালা কতরা না কিতা লাগি যদি তাই আমরা MLA আসলা আমরা ওই MLAর কাছে গেছি যাবার কারণে তাই আমরা প্রায় 400 মানুষ গেছি গিয়ালে আমরা তাই কইছেন বলে তুমি তাই আল্লাহর কাছে কও আর আমরাও কইমু আল্লাহর কাছে গতিকে তাই একজন আমরা MLA হওয়ার বাজুত আমরা জবাব ওখান দিছেন আজ আমরা যদি সাধারণ মানুষ হইয়া যদি আমরা সুপ্রিম কোর্ট করতে পারি আর তাই তো MLA তাই তো আরো জলদি করতে পারলাম না গতিকে তাই আমরা কোনো সাহারা দিছই না দেবার কারণে বাদে আমরা চান্দা তুলিয়া চান্দা কালেকশন করিয়া আমরা বহুত কষ্ট করিয়া পয়সা তুলিয়া আমরা ফয়লা করছি হাইকোর্ট করিয়া আনলে যে সময় হাইকোর্ট মানছুন না নাকচ করে লইছুন এর বাদে আমরা সুপ্রিম কোর্ট করছি ওইলে বর্তমানে আমরা যে নাকর গেছে দম আই গেছে ওই সময় তারারে পাইছি না আমরা তারারে ওলা ভুল করছি তারারে ভোট দিয়া MLA বানাইয়া আর এখন আইয়া তারা মিছা মাতিতরা তারা বলে কেস করছুন আমরা বলে তারা বলে কেস করছুন কথা করছুন হতা করছুন তারার কি শরম লাগে না তারার তো শরম লাগার দরকার আছিল বিন্নাখান্দি সমষ্টিত ইনো এগু করা তারা ঠিক না তারা বিজনেস করতে করে আমরা গরিব দুঃখী সারা মানুষ আজ রাস্তার ফেটো ফুটা লাগের বন্ধ শিবির বানাইয়া টাকা লাগের অগুনি MLAর যোগ্য মানুষ আমার টাইম লাগে এগু MLAর কোনো যোগ্য নাই তাৰপিছত আমি এতিয়া সুপ্ৰিম কোৰ্টত কেছটো চলি আছে এতিয়া গোচৰ চলি আছে অহা 9 তাৰিখ হিয়াৰিং আছে 5,000ৰ ওপৰত মানুহ হ'ব গোটেইখিনি মানুহে ভৰসা আছিল আমাৰ MLAৰ ওপৰত যে যিকোনো প্ৰকাৰে হওক আমাৰ MLA CMৰ জৰিয়া হওক আৰু ব্যক্তিগত মানে MLAৰ জৰিয়া হওক সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হৈ পেলাই এই মানুহবিলাকক ৰক্ষণাবেক্ষণ কিবা না কিবা এটা দিব মই নিজেও আশাবাদী আছিলোঁ যে MLA ছাৰ আমাৰ MLA ছাৰৰ টকা পইচা আছে সয় সম্পত্তি আলা মানুহ যিকোনো প্ৰকাৰে এটা সুৰক্ষা দিব বুলি আমি আশাবাদী আছিলোঁ কিন্তু আজিলৈকে যেতিয়া দেখিলোঁ যে নাই একো কৰা নাই দুইষাৰ মাতো দিয়া নাই CMৰ ছাৰৰ ওচৰতো যোৱা নাই কোৰ্টতো যোৱা নাই কিবা কোনো এটা পালে এটা সহায় মান কৰা নাই এই দুখীয়া মানুহবিলাকক এই আজিয়ে গম পালোঁ আমি আজি শুনা পাইছোঁ বিলালুদ্দিন নামৰ এজন মানুহ আহি পেলাই তেখেতে কৈছে কেছ কৰিছে বোলে কেছ চলাই আছে শুনি পেলাই আৰু আজি আমাৰ আৰু বেছি দুখ লাগিছে এই এনেকুৱা মিছা কথা ক'ব নাপায়